আপোনালোকে নিশ্চিতভাৱে মোদী ডাঙৰীয়াক ইলেকশ্যনত আকৌ এবাৰ জিকাব আৰু বহুত কাম আমি কৰিব পাৰিম। এতিয়াতো মইতো এবাৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছো। মইতো মানুহক কৈ আছো যে নাটকৰ আগতে নৃত্য নাটিকা ওলাই নহয়। এই 5 বছৰ যি কৰিলো নৃত্য নাটিকা, আচল নাটকখন পিছৰ 5 বছৰতে ওলাব। কাৰণ ময়ো নাজানিছিলো। আগৰ মুখ্যমন্ত্ৰী বিলাকক চাই মই ভাবিছিলো ইমান কাম কৰিবই নোৱাৰি নেকি, কিন্তু চাওঁতে চাওঁতে ইমান কাম হৈ গল। এতিয়াতো মই ভাবিছো যে আৰু যদি এখন শান্তিৰ অসমত আমি কাম কৰিব পাৰো, আমি ইয়াতকৈ দুগুণ, তিনিগুণ, চাৰিগুণ আমি কাম কৰিব পাৰিম। আমি অসমক এক নতুন দিগন্তলৈ লৈ যাব পাৰিম। অলপ আগতে মোক মোবাইলত 9 আৰু 10 তাৰিখে এডিআৰিৰ চাকৰি এপইণ্টমেণ্ট হ'ব। অফিচৰ পৰা মোক কাগজ এখন পঠাইছে। তাত লিখা আছে কোন ডিপাৰ্টমেণ্টত কিমান চাকৰি হ'ল। 1.5 লাখ পাৰ হৈ গ'ল। ইলেকশ্যনত কৈছিলো 1 লাখ। মানুহে 1 লাখ কওঁতে ভাবিছিল এনেই কৈছে। এতিয়া কৰোঁতে কৰোঁতে 1.5 লাখ হৈ গ'ল। তাৰমানে অহা 5 বছৰত 1.5 লাখ গৈ 2 লাখ, 3 লাখ হ'বগৈ। চাকৰিত টকা পইচাও আজিকালি দিব নালাগে। আৰু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ সুবিধা পাইছে। আৰু লগতে আপোনালোকে জানেই যে আমি অসমখনক ৰক্ষা কৰিবৰ কাৰণেও আমি কিমান কাম কৰি আছো। বিদেশী নাগৰিক আহে, লগে লগে উলিয়াই দিয়া। আমাৰ মাটিত অচিনাকি মানুহবোৰ বহিছে, এভিকশ্যন কৰা। উৰিয়াম ঘাটত এভিকশ্যন হৈ গ'ল, আজি তেজপুৰত এভিকশ্যন হৈ আছে। কিমান মাটি আমি এভিকশ্যন কৰিলো? 1.5 লাখ বিঘা। এতিয়ালৈকে যিবিলাক আমাৰ মাটি আছিলে, অচিনাকি মানুহবিলাকে দখল কৰি থৈছিলে, এটা এটাকৈ গটিয়াই গটিয়াই আমি উলিয়াই আছো 1.5 লাখ বিঘা মাটিৰ পৰা। 1.5 লাখ বিঘা মাটিৰ পৰা যাতে আমাৰ অসমখন সদায় আমাৰ হৈ থাকিব পাৰে। আগতে এই কথাবিলাক কোনেও চিন্তা কৰা নাছিল। এই বছৰ মোক কাজিৰঙাৰ পৰা হিচাপ দিছে যে 2025 চনত এটাও গড় মৰা নাই। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ দিনত প্ৰতি মাহতে 2-3টাকৈ গড় মৰিছিল। এতিয়া বিজেপি চৰকাৰৰ দিনত 2025, 24, 23 মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত গড় এটাও মৰা নাই বুলি ক'লেও বেছিকৈ কোৱা নহ'ব।